মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু এতিয়া সময়টো হৈছে যে আমি প্ৰত্যেকৰে ৰিজাল্ট ঘোষণা হৈছে আৰু এইখিনি সময়তে আমি প্ৰত্যেকে চিন্তা কৰো যে মোৰ পাৰ্চেন্টেজটো ইমান কমি গ'ল মই ভাবা নাছিলো প্ৰত্যেকে চিন্তা কৰো যে মোৰ পাৰ্চেন্টেজটো বহুত বাঢ়ি গ'ল আমি ভাবো ন কেতিয়াবা মই ভাবা নাছিলো যে পাৰ্চেন্টেজটো বাঢ়ি গ'ল বা কেতিয়াবা এনেকৈ ভাবো ন যে মোৰ ৰোল নম্বৰ পিছুৱাই গৈছে বা মোৰ ৰোল নম্বৰ আগুৱাই গৈছে তে এইবোৰ কথাখিনি ভাবি পেলাই আমাৰ সময় নষ্ট কৰি লাভ নাই আচলতে আমি যি কাম কৰিলো তাৰ ফলাফল আমি পাইছো কিন্তু কথাটো আমি এনেকৈ ভাবিব পাৰোনে বাৰু যে আমি নেক্সট টাইম আমি নিজকে চেঞ্জ কৰো বুলি এইবাৰ যদি ধৰক মই 70% পাইছো মই নেক্সট টাইম মই 75% পাব পাৰোনে বাৰু আপোনালোকে এদিনতে 100% পাই দেখাব নালাগে আপোনালোকে 5% 5% 5% কে আপোনালোকে যদি গৈ থাকে তেনেহলে আপোনালোকে সাকসেস হ'ব পাৰিব তে আমি ধৰো যে আমাৰ এইবাৰ পাৰ্চেন্টেজ আমাৰ 50 হৈছে নেক্সট আমি টাৰ্গেটটো কি মই যেনেকৈ নহওক মই 60% বনাম নেক্সট পৰীক্ষাত মই 70% বনাম নেক্সট পৰীক্ষাত মই 80% বনাম এই এনেকৈ মই টাৰ্গেট যদি আমি এচিভ কৰি লওঁ নিজে নিজে বা এটা গোল যদি আমি ৰেডি কৰি লওঁ তেহে আমি আমাৰ সফলতাৰ বাটটো খুনকে আজৰি ল'ব পাৰিম আমি এটা বস্তু সদায় মন কৰিবচোন যে আমি ভাবা হয় যে আমি যিকোনো এটা কথা আমি কি ভাবো যে মই আৰু অলপ পঢ়াই হেতেনে আৰু অকমান জোৰ দিয়া হেতেনে মই তাতকে ৰোল নম্বৰ মই আগুৱাই যাব পাৰিলো হেতেন আৰু অকমান পঢ়াই হেতেনে মোৰ পাৰ্চেন্টেজটো আৰু অলপ আগবাঢ়ি গ'ল হেতেন আমি ভাবো ন কিন্তু আমি তাৰ কাৰণে আমি কি কৰিছো নিজৰ লেকিংখিনিৰ কাৰণে আমি কি কৰিছো তে সেইটোহে আমাৰ মানে আসল মেইন কথা আমি সেই কাৰণে যেহেতুকে 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু আমি কিদৰে পঢ়িম কেনেকৈ পঢ়িম আমি তাৰ এক এছৰ্টিক্স মানে এটা বৰ্ণনা মই দিবলৈ আগবাঢ়িছো জীৱনখনৰ পৰা আপোনালোকে চেষ্টা কৰিবচোন কি জানি আপোনালোকৰ সফলতাৰ বাট দেখিবলৈ পাই আমি যদি প্ৰত্যেককে আমি এটা চিন্তা কৰো এই ধৰক মোৰ মেথছৰ দুৰ্বলতাটো বেছি আছে তে মেথছত যদি মই মেথছৰ কাৰণে মই কি কৰিব পাৰিছো প্ৰথমতে আপুনি কি কৰি ল'ব মেথছৰ যিমানখিনি ফৰ্মুলা আছে বা যিমানখিনি পঢ়ি আহিলে আগতে আপুনি ফৰ্মুলাখিনি শৰ্ট নোট কৰক লিখি লওক টেবুলৰ সন্মুখত আমি আঠা মাৰি লগাই ল'ম যে সায়েন্সৰ মেইন পইণ্ট বিলাক আমি লিখি লম আমি মানে আঠা মাৰি লম যদি আমি সেইবিলাক আমি চাই যাওঁ তেনে আমাৰ অলপ আগৰ বস্তুখিনি ৰিকল হৈ যাব ঠিক একেদৰে এটা চাওক সব বস্তু কিন্তু আমি ৰিকল কৰাব নোৱাৰো হয়নে কথাটো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এই বছৰ আমাৰ যিখিনি পঢ়িম তাৰ এটা শৰ্ট নোট আমি বনাব লাগিব প্ৰত্যেকটো চেপ্টাৰ এই ধৰক আপোনাৰ সায়েন্সৰ প্ৰতিটো চেপ্টাৰ ফাৰ্স্ট চেপ্টাৰ মই পঢ়ি ললো আৰু প্ৰথম পেজটো ধৰক সাপোজ মই কি কৰি লগে ফাৰ্স্ট পেজটো মই ললো হয়নে তে এই পেজটো যদি মই পঢ়ি চাওঁতে মই এটা বুজি পাম কিবা এটা যি বুজি পাম যি মনত আছে আপুনি এখন কি কৰিব এখন বহি ল'ব বোলে চেপ্টাৰটো 1 পেজ নাম্বাৰ ইমান এই পঢ়িখিনি বুজি আপুনি যিখিনি বস্তু বুজি পালে আপুনি পইণ্ট আউট কৰি যাওকচোন 1 নম্বৰ ডট 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 লিখি যাওক 2 নম্বৰ ডট 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 লিখি যাওক 3 নম্বৰ ডট 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 লিখি যাওক যি বুজি পাইছে লিখি যাওকচোন তে লিখি যোৱাৰ লগে লগে আপুনি নেক্সট পেজটোলৈ আহক নেক্সট পেজটো তেনেকৈ আপুনি পইণ্ট আউট কৰক নেক্সট পেজটোলৈ আহক তেনেকৈ পইণ্ট আউট কৰক যেতিয়া এই পইণ্ট আউটখিনি আপুনি কৰি যাব তেতিয়া কি হ'বগৈ এটা সময় যেতিয়া আপুনি পৰীক্ষা সময় যে ৰিভিজন যেতিয়া কৰিবলগীয়া হ'ব আপুনি গোটেই কিতাপখন পঢ়াৰ দৰকাৰ নাই এই যে পইণ্ট আউট কৰিলে যে এই পইণ্ট আউটখিনি কৰি দিলে আপোনাৰ কাৰণে বেছি সহজ হৈ পৰিব ঠিক একেদৰে আমি ইংলিছৰে হওক তে আমি কি হ'বগৈ চেপ্টাৰটো পঢ়িলো যিটো বস্তু বুজি পালো আপোনাৰ ভুল হওক বা শুদ্ধ হওক ইংলিছতে তাৰ সামাৰিটো লিখিব আপুনি ট্ৰাই সেই সামাৰিটো আপুনি এখন কপিত নোট কৰক আৰু সেই কপিটো আপুনি কোনোবা টিচাৰক দেখাওকচোন বোলে স্যাৰ মই এই ষ্টৰিটো বা এই পয়েমটোৰ মই সামাৰিটো মই লিখিব ট্ৰাই কৰিছো আপুনি এবাৰ মোক চাই দিয়কচোন টিচাৰে নিশ্চয় আপোনাক চাই দিব তে সেইটো কোৱাৰ লগে লগে আপোনাৰ ব্ৰেইনৰ কিছুমান সাৰ্কেল ডেভেলপ হ'ব আৰু ডেভেলপ হোৱাৰ লগে লগে আমাৰ কামবিলাক আমি কৰিবলৈ আমি আগবাঢ়ি যাম ঠিক একেদৰে আমি মেথছৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ মেথছটো একো নাই আমি প্ৰথম চেপ্টাৰটো ললো তাৰ কাৰণে মেইন ফৰ্মুলা কি লিখি ললো ফাৰ্ষ্টতে তাৰ আমি প্ৰথম মেথছটো আমি কোনটো ফৰ্মুলাত ল'ম তাৰ বস্তুটো আমি লিখি ললো তেতিয়া আমি প্ৰত্যেকটো বস্তু এটা যদি পইণ্ট আউট কৰি গৈ থাকো আমাৰ কামটো বেছি সহজ হৈ যাব আৰু আমি আচলতে পৰীক্ষা সময়ত আমি কিয় নোৱাৰো নপঢ়ো কাৰণে নোৱাৰো নে নাজানো কাৰণে নোৱাৰো অবভিয়াসলি আমি প্ৰত্যেককে এটা কথাই কম নপঢ়ো কাৰণে নোৱাৰো নাজানো বুলি কোনো কথা নাই কি আচলতে আমি প্ৰত্যেককে কি চিন্তা কৰো যে জানো যে এই কিতাপখনৰ পৰা এই প্ৰশ্নটো পৰীক্ষাত আহিব আমি জানো কিন্তু আমি নপঢ়িলো কিয় নপঢ়িলো
মই এইটো বুজা নাই বা মই এইটো নোৱাৰো এনেকৈ ভাবি ললে নহব নহয় আমি ট্ৰাই কিমান কৰিছো আমি সেই বস্তুটোৰ কাৰণে আমি যে নোৱাৰো বুলি ভাবিছো তাৰ কাৰণে আমি ট্ৰাই কিমান কৰিছো প্ৰত্যেকটো বস্তু চাকচোন বাৰু যিমানে আমি এটা বস্তুৰ পৰা আমি নোৱাৰো বুলি ভাবি পেলাই আমি আঁতৰি আহিম সিমানে বস্তুটো আমাৰ পৰা আঁতৰিহে গৈ থাকিব তাক আমি ওচৰলৈ আনিব নোৱাৰো কিন্তু আমি যদি চেষ্টা কৰি থাকো কি লাহে 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 আহি থাকিব আপুনি চাওক এডাল ৰছীৰে এটা বস্তু টানিবলগীয়া হয় আমি গালে টানিলেহে বস্তুটো আমাৰ কাষ চাপি আহিব যদি ইমান ওজন মই নোৱাৰো মই ৰৈ থাকো বস্তুটো নিজে নিজে নাহে বৰংচ কামটোৰ প্ৰতি আমাৰ অনীহাটো বেছিহে হৈ গৈ থাকিব সেইকাৰণে আমি এটা কথা কৰিব লাগে যিকোনো এটা কাম পাৰো বা নোৱাৰো ট্ৰাইটো কৰি চাওঁ ফাৰ্ষ্ট ট্ৰাই যদি কৰিব আমি চেষ্টা কৰো তেতিয়াহ'লে অট'মেটিক বস্তুটো আমাৰ হৈ যাব এতিয়া এটা কথা কি জানেনে আমি কেনেকে পঢ়িম নতুন শিক্ষাবৰ্ষ আহি আছে এতিয়া চাব কেনেকে পঢ়িম বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকটোৱে আমি এবাৰ মন কৰিব যে আমি যে পঢ়ো তে পঢ়াৰ লগে লগে কি হৈ যায় এই বস্তুটো যে আমি এই যে এখন আমি কপি ললো তো সাপোজ আমাৰ সাবজেক্ট কেইটা সাবজেক্ট 6টা আমাৰ হৈ গ'ল 6 সাবজেক্ট হৈ গ'ল 6টা এই 6টা সাবজেক্টত আমি যদি ডেইলি যদি এটা কোৱেশ্চনকে যদি আমি মুখস্থ কৰো এটা অনলি ওয়ান বেছি নহয় যদি আমি এটা কোৱেশ্চনকে যদি মুখস্থ কৰো 6টা সাবজেক্টত কিমানটা মুখস্থ হ'ব আমাৰ 6টা কোৱেশ্চন মুখস্থ হ'ব 6টা কোৱেশ্চন আমাৰ মুখস্থ হ'ব ডেইলি এদিনত ঠিক আছে আৰু যদি আমি যদি এই 6টা কোৱেশ্চন যদি মই 30 দিনলৈ কৰি দিও মই ধৰিলো মাহত আমাৰ কেতিয়াবা 31 দিন কেতিয়াবা আমাৰ 30 দিন মই এভাৰেজ 30 দিন ধৰি ললো যদি মই 30 দিন যদি মই ভগাই ল'ব যাওঁ তে মাহত মোক কেইটা কোৱেশ্চন মুখস্থ হ'ব কিমান জানানে 180 টা কোৱেশ্চন কি হ'বগৈ মুখস্থ হ'ব এতিয়া মই 180 যদি মোৰ মাহত মুখস্থ হয় এতিয়া চাব 180 লগত মই এটা চাওক এটা কথা কেনেকুৱা আমি বছৰটো পঢ়িব নোৱাৰো সজা কথা আমাৰ কিবা ধৰিলো গা বেয়া লাগে বা আমি আজি কোবাৰে বিয়া খাবলৈ গলো কোবাৰে ফুৰিবলৈ গলো তেনেকৈ ধৰিলো মই ধৰি ললো আপোনালোকৰ এটা পাৰ্ট মই 2 মাহ এটা কাটি দিলো থাকিলে 10 মাহ থাকিলে হয় না এমাহত যদি 180 টা কোৱেশ্চন মুখস্থ হয় তে আপোনাৰ 10 মাহত কিমানটা হ'ব 1800টা হ'ব 1800টা কোৱেশ্চন আপোনালোকৰ টোটাল মুখস্থ হ'ব এটো কিন্তু আপোনাৰ 6টা সাবজেক্টত মিলাই ঠিক আছে এতিয়া চাব কথাটো কেনেকুৱা মই যদি কাউন্ট কৰি চাও যে মোৰ ইংলিশত মোক কেইটামান কোৱেশ্চন হ'ব পাৰে ম্যাক্সিমাম কিতাপখনত খুব বেছি 200 বা 250 হ'ব পাৰে হয়নে তাতকৈ বেছি কোনো কাৰণ হ'ব না গ্ৰামাৰ পোৰশনৰ ক'ব কথাটো মই বেলেগ গ্ৰামাৰ পোৰশনটো আমি বা এটা নিয়ম চালে আমাৰ আসলতে হৈ যায় তে এতিয়া যদি আমি ইংলিশত কিমানটা কোৱেশ্চন ধৰি ললো মই 250 টা কোৱেশ্চন আমাৰ আছে ঠিক আছে নেক্সট ধৰিলো মই আসামিজটো তেনেকৈ 250 মান আমাৰ কোৱেশ্চনে হ'ব হয়নে মই 250 টা কোৱেশ্চন মই ধৰি ললো তাৰ নেক্সট আহি গ'ল মেথছ এটা চাওক মেথছত 250 টা কোৱেশ্চনতকৈ বেছি কোৱেশ্চন হ'ব কিন্তু এটা কথা কি জানে তাৰ যেটো ফৰ্মুলা কিন্তু 200 টা মানহে আছে তাতকৈ বেছি নাই কিন্তু সো একো নাই মই সুবিধা হোৱাকৈ মই কি কৰিলো মই 200 টা ধৰি ললো হয়নে কথাটো এতিয়া চাব এটা মেথছটো মই এবাৰ আহি গলো মই সায়েন্সলে এটা সায়েন্সত কি হ'ব খুব বেছি 300 হ'ব বা কোনোবা 350 বুলি ক'ব মই 350 ধৰি ললো 350 ওকে নেক্সট আহি গ'ল সোশ্যাল সায়েন্স যদি মই চাবলৈ যাওঁ তে কি হ'বগৈ কিমান হ'ব 400 হ'ব তাৰ কিন্তু বেছি নহ'ব 400 হ'ব 400 টা কোৱেশ্চন ওকে নেক্সট আহি গ'ল আপোনাৰ ইলেক্টিভ সাবজেক্ট ইলেক্টিভত কি হৈ যায় প্ৰত্যেকৰে ইলেক্টিভটো বেলেগ বেলেগ হোৱাৰ কাৰণে তাৰ নামটো আমি বেলেগ বেলেগ হ'ব কাৰণ এডভান্সৰ কোৱেশ্চন হলে খুব বেছি 200 টা মানে এডভান্সৰ কোৱেশ্চন হ'ব বা আপোনাৰ হিন্দী হৈ গ'লে 200 মান হ'ব বা আমাৰ যদি আমাৰ জিওগ্ৰাফি হয় তাৰ কাৰণে বেলেগ হৈ যাব আৰু যদি বেলেগ বেলেগ সাবজেক্ট হয় তাতে আৰু কমি আহিব মই এভাৰেজ মই 250 টা বুলি মই ধৰি ললো এটা চাব মই 250 টা যে মই ধৰি ললো এটা মানে প্লাস কৰি চাওঁচোন বাৰু টোটাল আমাৰ কিমানটা কোৱেশ্চন গোটেই কোৰ্সটোত আছে আমি সেইটো হিচাপলৈ গৈ আছো চাওঁচোন 250 এটা হৈ গ'ল 500 700 1500 1400 1800 চাওঁচোন 1800 টা কোৱেশ্চন দেখিছেনে আমাৰ মিলি গৈছে না বস্তুটো এতিয়া এটা বস্তু চাব এতিয়া এটা কথাটো কেনেকৈ জানেনে গোটেই কোৰ্সটোত আমাৰ 1800 টা কোৱেশ্চন আছে আৰু আমি ডেইলি যদি এটা কোৱেশ্চনকে যদি মুখস্থ কৰো তে আমাৰ কিমান হ'ব 1800 টা কোৱেশ্চন আমাৰ মুখস্থ হ'ব আমাৰ মিলি গৈছে বস্তুটো এতিয়া এটা কথা আছে কক আপোনাৰ এটা কোৱেশ্চন মুখস্থ কৰিবলৈ আপোনাৰ কিমান টাইম লাগে 5 মিনিট 10 মিনিট 15 মিনিট
তাত কিন্তু বেছিকে নালাগে, ধৰি লওক 15 মিনিটে লাগিব, কিন্তু মই আপোনাক কিমানটা কুৱেশ্যন মুখস্থ কৰিব দিছো, এটাকে। এতিয়া চাব, যদি মই এটা কুৱেশ্যন যদি মুখস্থ কৰো তেতিয়াহ'লে মোক 10 মিনিট লাগে, 15 মিনিট মোক লাগে, তেতিয়াহ'লে মোক 6টা কুৱেশ্যনৰ কাৰণে কিমান লাগিব, কিমান মিনিট লাগিব, 90 মিনিট লাগিব। চাওক 90 মিনিট লাগিব। 90 মিনিট যদি মই যদি পঢ়োতে যদি মোৰ গোটেই কোৰ্সটো কমপ্লিট হৈ যায়, তেনেহ'লে মই হেৰি কিয় নকৰো, মানে আপোনাৰ অকমান বহাই দিলেও কিয়, চাওকচোন 90 মিনিট মানে কিমান, 1 hour 30 মিনিট, 1 hour 30 মিনিট। এতিয়া চাব 1 hour 30 মিনিট যদি আমি ডেইলি ৰেগুলাৰলি ভালকে পঢ়ো, তেতিয়াহ'লে আমাৰ টাৰ্গেট এচিভ হৈ যায়। কিন্তু আমি কিন্তু ঘৰত কিন্তু 5 ঘণ্টা 6 ঘণ্টা পঢ়ো। চাওক 5 ঘণ্টা 6 ঘণ্টা পঢ়িলে কিন্তু আমি কি পঢ়িছো, একো লাভ হোৱা নাই আমাৰ। সেইকাৰণে এটা কথা মই কি কৰো জানেনে, আমি যিকণ সময় পঢ়িম ভালকে পঢ়িম, লাগিলে সেইটো 1 ঘণ্টাই হওক, লাগিলে সেইটো 2 ঘণ্টাই হওক। এতিয়া আমাৰ কেলকুলেশ্যন মতে চাওকচোন, আপুনি 1.5 ঘণ্টা পঢ়িলে কিন্তু বহুতখিনি ভাল কাম কৰিব পাৰিব, কিন্তু আমি কিন্তু 4-5 ঘণ্টা পঢ়ি আছো। 4-5 ঘণ্টা আমি নপঢ়ি আমি যদি 2 ঘণ্টাই পঢ়ো, ভালকে পঢ়ো, তেনেহ'লে আমাৰ কিন্তু টাৰ্গেটটো এচিভ হৈ যায়। চাওক হয়নে কথাটো, আমি সৰু সৰু কথা আমি যদি চিন্তা কৰো নহয়, আমি সাকসেস হ'ব পাৰিম। এতিয়া এটা কথা চাওক, কোনোবাই ধৰক এনেকে ভাবিব পাৰে ন, মই এটা কুৱেশ্যনকে মুখস্থ কৰিম নে বেছিকে কৰিম, বেছিকে কৰিব পাৰে, আপুনি দুটাকে কুৱেশ্যনকে মুখস্থ কৰক, তেতিয়া আপোনাৰ টাইমটো 3 ঘণ্টা হ'ব, 3 ঘণ্টা ভালকে পঢ়কচোন, আপোনাৰ গোটেই টাৰ্গেটটো আপোনাৰ আৰু কমকে আহি যাব, বস্তুখিনি ৰিভিজন হৈ যাব, হয়নে বস্তুটো। আমি এনেকে পঢ়িলে আমাৰ কাৰণে ভাল। এতিয়া আৰু এটা কথা চাব, আমি পঢ়িলে নহ'ব আচলতে, আমি কোনো টপিক যদি পঢ়ো, সেই টপিকটো আমি কিমান ৰিভাইজ কৰিছো, কিমান ৰিভিজন কৰিছো, তাৰ ওপৰত ডিপেণ্ডেবল হয়। এতিয়া ধৰক আপোনাৰ আমি যদি এনেকে ভাবি লওঁ যে সোমবাৰ, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, এই 3 দিন, মানডে, টিউজডে, ৱেডনেসডে, থাৰ্সডে, ফ্ৰাইডে, আমি এইকেইটা দিন আমি পঢ়িম, নতুন বস্তু শিকিম। স্যাটাৰডে আৰু সানডে আমি ৰিভিজন কৰিম। প্ৰত্যেক সপ্তাহতে আপোনালোকে স্যাটাৰডে আৰু সানডে ৰিভিজন কৰাৰ টাৰ্গেট লওকচোন, তেতিয়া আমাৰ যিখিনি যে পঢ়িলো এসপ্তাহত, তাক আমি আকৌ এবাৰ আমি ৰিভিজন যদি কৰি দিওঁ, আমাৰ ব্ৰেইনত এইটো ঘূৰি যাব, আৰু ঘূৰি যোৱাৰ লগে লগে আমাৰ কি হ'বগৈ, আমি বস্তুটো বেছি নিয়াৰিকৈ আমি জানিব পাৰিম। আৰু এটা কথা চাব, এটা সাইকোলজিকেলি এটা কথা আছে যে আমি এটা বস্তু যদি পঢ়ো, আমি যদি আজি পঢ়িছো আমাৰ কালিলৈকে মনত আছে, পৰহিলৈকে মনত থাকিব, কিন্তু তাৰ পিছদিনাখন পাহৰি যোৱা যায়। সেইকাৰণে কি হ'ব জানেনে, আমি যদি আজি পঢ়িছো, আমি ধুনীয়াকে যদি শনিবাৰ বা শুক্ৰ, আমি শনিবাৰ দেওবাৰে যে আমি ৰিভিজন কৰি দিওঁ, থাকি যাব। নেক্সট শনিবাৰ দেওবাৰে ৰিভিজন কৰোঁতে তাতকে আমাক অকমান কম সময় লাগিব। আগতে ধৰি লওক টপিকটো পঢ়োতে ধৰি লওক ৰিভিজন কৰোঁতে 1 ঘণ্টা লাগিছিলে, নেক্সট টাইম কৰোঁতে কিমান লাগিব, আপুনি টপিকটো আগত লৈ পেলাই খালি চকুটো মুদি খালি ভাবি দিবচোন, অট'মেটিক গোটেই বস্তু ষ্ট্ৰাকচাৰখিনি আপোনাৰ মনলৈ আহি যাব। তেনেকে আহি যোৱাৰ লগে লগে আমাৰ কি হ'বগৈ, বস্তুটো আমাৰ ৰিভিজন হৈ যাব, আৰু ৰিভিজন হৈ যোৱা মানে আমাৰ ব্ৰেইনত আকৌ বস্তুটো ষ্টেপ বাই ষ্টেপ খাপ খাই গৈ থাকিব। আমি তেনেকে পঢ়িলে আমি সাকসেসফুল হ'ব পাৰিম। আৰু এটা বস্তু চাব, আমি সদায় এটা প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰিব লাগে, আমি প্ৰেক্টিছ মাষ্ট বি। প্ৰেক্টিছে এটা বস্তুক আমাৰ কি হৈ যায়, এটা পাৰ্মানেণ্টলৈ ৰূপান্তৰ কৰে। আমি প্ৰেক্টিছ যদি বেছিকে কৰিব পাৰো, তেতিয়াহ'লে আমাৰ নিজৰ প্ৰফিট। আৰু আপোনালোকে এইটো চাব, আমি কি পঢ়িম, এতিয়া চাব, আমি এটা বস্তু বা এটা চেপ্টাৰ পঢ়িলে বস্তুখিনি বুজি পালে, আমি ভাবিবচোন বস্তুখিনি এইটোৰ লগত এইটো লিংক, এইটোৰ লগত এইটো লিংকখিনি আপুনি উলিয়াব, যে বস্তুৰ লগত এইটো বস্তুৰ লিংক আছে, এই লিংকখিনি যদি উলিয়াব পাৰে, তেতিয়াহ'লে আপুনি কিন্তু মনত ৰাখিব বেছি ইজি হৈ যায়। আৰু প্ৰত্যেকটো কাহিনীতে ভাবিবচোন, এইটো লওক মেথছতে ধৰি লওক, মই অমুকটো ভাবিছো কৰিলো, তাৰপিছত এইটো কৰিলো, তাৰপিছত এইটো কৰিলো, খতম, আনসাৰ ওলাই গ'ল। ঠিক আছে, চায়েন্সত বোলে আমি যদি পোহৰ চেপ্টাৰটো বা বেলেগ বেলেগ আমাৰ চেপ্টাৰ আছে, আমি অমুক পঢ়িলো তমুক পঢ়িলো এনেকে ভাবি ললো, এইখিনি লগত এইখিনি লিংক আছে, লিংক থকাৰ লগে লগে আমাৰ এইটো কামটো, এনেকে যদি ভাবিবলৈ গৈ থাকো, আমি কিন্তু সাকসেস হ'ব পাৰিম। চাবচোন বস্তু তেনেকে আমি প্ৰত্যেকে ট্ৰাই কৰো, আৰু সাকসেস হমেই। আৰু এটা কথা চাব, আপোনালোকে যদি এতিয়া মেট্ৰিকত এতিয়া এনুৱেল এক্সাম হৈছে, আৰু কেন পাইছে বোলে 80% পাইছে, বা কেন পাইছে বোলে আমি 90% পাইছো। আমি আচলতে পঢ়া সময়ত 90% দিছো কাৰণেহে 90% পাইছো, 100% নিদিলো কাৰণে 100% নাপালো ন। আমি 70% পাব লাগে পঢ়িছো, 70% পাইছো, আমি আৰু অকণ যদি জোৰ দিলোহেঁতেন। সেইকাৰণে কৈছো আপোনালোকে ৰিভিজন কৰাটো আৰম্ভ কৰক, বা আমি প্ৰত্যেকটো বস্তু আপুনি মানে বুজিব ট্ৰাই কৰক, যদি বেছিকে বুজি পাই থাকে, তেতিয়াহ'লে কিন্তু আমি বস্তু ক্লিয়াৰটো বেছি হৈ যাব। আৰু এটা কথা কি জানেনে, আমি টপিক এটা
ডিসকাস কৰক আপোনালোকে এটা কথা চাব আপুনি যেটো বস্তু বুজি পালে সেইটো বস্তু আপুনি লগৰ ফ্ৰেণ্ডজনক বুজাব ট্ৰাই কৰকচোন আৰু বুজালে বস্তুটো বেছিকে বুজি পোৱা যায় আৰু বেছিতে এজন কি কয় টিচাৰ কবচোন যে স্যাৰ মই এই টপিকটো আপোনাক বা কব বিচাৰিছো আপুনি শুনিবচোন টিচাৰে নিশ্চয় শুনিব আপোনাক শুনাৰ পিছত আপুনি কবচোন যে স্যাৰজনে আপোনাক গাইড কৰি দিব যে এইটো বস্তু তুমি এনেকৈ কবাচোন বেছি ভাল লাগিব এই বস্তুখিনি তোমাৰ কি হ'বগৈ লাহে 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 আপোনাৰ ব্ৰেইনত যেটা স্টেপ বাই স্টেপ গৈ থাকিব ভাল হৈ গৈ থাকিব প্ৰথমতে কথাটো কেনেকৈ জানানে আমি যেতিয়া যিকোনো এটা বস্তু এটা সোশ্যাল এটা চেপ্টাৰ কথাটো মই কৈছো আমি সোশ্যাল এটা চেপ্টাৰ পঢ়িলে চেপ্টাৰটো আমি বুজিলে পইণ্ট আউট কৰক আন্ডাৰলাইন কৰক এটা শৰ্ট নোট বনাওক বনাই পেলাই আপুনি কামটো কৰক তেতিয়া আপোনাৰ ইজি হৈ যাব গোটেই বস্তুটো বহুতে ভাবে সোশ্যাল টান বা এনেকৈ ভাবে ন তেতিয়া আমি সেই কামটো কৰিলে কিন্তু নহব আমি প্ৰেক্টিছটো কৰিব লাগিব আমি ৰিভিজন কৰিব লাগিব ৰিভিজনে বেছিকৈ আমাক কাম কৰিব পাৰে এইটো চাব অৰ্জুনে কিন্তু অৰ্জুন মহাভাৰতৰ যে অৰ্জুনে কিন্তু এদিনতে কিন্তু তেওঁ শ্ৰেষ্ঠ ধনুৰ্বিদ হোৱা নাছিলে ধনুৰ্বিদটো হৈছিলে তেওঁ যেতিয়া তেওঁ বেছিকৈ প্ৰেক্টিছ কৰিছিল তেওঁ দিনত কিন্তু তেওঁ ওকে আছিলে তেওঁ ৰাতি কিন্তু ধনুৰ্বিদটো কিন্তু এটা বেলেগ এটা ষ্টাইলত হৈছে তাৰ কাৰণে এটা ষ্টৰী আছে যেনে দ্ৰোণাচাৰ্যই তেওঁলোকৰ গুৰু আছিলে দ্ৰোণাচাৰ্যৰ পিতেক কি আছিলে অশ্বত্থামাক কিন্তু তেওঁ শ্ৰেষ্ঠ ধনুৰ্বিদ বনাবৰ কাৰণে ট্ৰাই কৰিছিল যেতিয়া কথাটো এনেকুৱা হৈ গ'ল যে যদি শ্ৰেষ্ঠ ধনুৰ্বিদ যদি অশ্বত্থামা অৰ্জুন হৈ যায় তেওঁ নিজৰ দেউতাকৰ প্ৰতি দাগটো আহি যাব হয়নে ভাবিবলৈ বাধ্য হ'ব কিয় তেওঁ বেলেগক বনাইছে নিজৰ পিতেকক সি বেয়া পায় নেকি সেই কাৰণে কি কৰিছিলে তেওঁ ৰান্ধনীশালত গৈ পেলাই ৰান্ধনীসকলক কৈছিলে যে ৰাতি কেতিয়া ভোজন কৰিবৰ কাৰণে হেৰিয়ক নিদিবা অৰ্জুনক নিদিবা যেতিয়া অৰ্জুনক ৰাতি ভোজন কৰিবৰ কাৰণে নিদিছিলে অৰ্জুনৰ তেতিয়া কি হয় ৰাতি ভোকত থাকিলে আমাৰ ৰাতিপুৱা সদায় খং উঠি থাকে ভোক লাগে কিন্তু যেতিয়া শিকিবলৈ যাব তাৰ মনটো নবহিব আৰু তাৰ ফলত কি হ'ব তেওঁ শ্ৰেষ্ঠ ধনুৰ্বিদ হ'ব নোৱাৰিব এই এনেকুৱা এটা মনোবৃত্তি মনত লৈ পেলাই দ্ৰোণাচাৰ্যই কি কৰিছিলে ৰান্ধনীসকলক তেওঁক ভাত দিবলৈ বা ভোজন দিবৰ কাৰণে মানা কৰি দিছিলে এদিন কি হৈ গ'লগৈ তেওঁ ভোকত থাকিব যেতিয়া নোৱাৰা হৈ গ'লগৈ তেওঁ এদিন আশ্ৰমলৈ আহিছে দেখিছে কোনো নাইকিয়া তেওঁ ৰাতি মনে মনে গৈ পেলাই পাকঘৰত সোমালে তেওঁ অন্ধকাৰ ইমান অন্ধকাৰত তেওঁ হাতেদি খেপিয়াই তেওঁ কি কৰিলেগৈ তেওঁ বস্তু খাই ভোজন গ্ৰহণ কৰিলে তেওঁ তেতিয়া ভাবিছিলে যে মই দিনত দেখোন শ্ৰেষ্ঠ ধনু মানে ভালকে ধনু মাৰিব পাৰো খৰ মাৰিব পাৰো যতে মাৰো ততে টাৰ্গেটত লাগেগৈ মই ৰাতি কিয় নোৱাৰো এই যে বিচাৰিলে যে তেওঁ লগে লগে তেওঁ চিন্তা কৰা আৰম্ভ কৰি দিলে এই চিন্তাটো কৰিলে কাৰণে নেক্সট তেওঁ কি কৰিলেগৈ ৰাতি তেওঁ কি কৰিলেগৈ ধনু চলাবলৈ আৰম্ভ কৰিলে যেতিয়া ইহঁতৰ যেতিয়া কোৰ্স শেষ হৈছে তেতিয়া সিহঁতৰ গোটেই পাঠশালাৰ হেৰি শেষ হৈছে দ্ৰোণাচাৰ্যই মাতিলে যে যোনে ৰাতি ধনুকাৰ মাৰিব পাৰিব তেওঁ শ্ৰেষ্ঠ ধনুৰ্বিদ হ'ব কিন্তু দ্ৰোণাচাৰ্যই গম নাপায় যে ৰাতি যে অৰ্জুনে এই কামটো কৰি আছিলে ৰাতিও কি কৰিছিলে সেই ধনুৰ্বিদ মাৰোতে কিন্তু দ্ৰোণাচাৰ্যই য'ত টাৰ্গেট দিছিলে তাতে কিন্তু অৰ্জুনে মাৰিব পাৰিছিলে কিন্তু নিজৰ পিতাকে কিন্তু পৰা নাছিলে তেওঁ যিমানে শিকাইছিলে তেওঁ কিন্তু পৰা নাই কাৰণ কিহৰ কাৰণে তেওঁ সেই ৰিভিজন কৰা পাৰ্টটো নাছিলে তেওঁ চেষ্টা কৰা নাছিলে দেউতাক ধনুৰ্বিদ যেতিয়া তেওঁ হ'বই এনেকুৱা মনোভাৱ তেওঁ আছিলে সেইকাৰণে এটা কথা কৈছো চাওক অৰ্জুনে কিয় পাৰিলে তেওঁ চেষ্টা কৰিছে তেওঁ সেই টপিকটো লৈ তেওঁ যিকোনো এটা বিষয়ত ৰিচাৰ্চ কৰিছে ৰিচাৰ্চ কৰাৰ লগে লগে তেওঁ কি বস্তু বুজি হৈছেগৈ তেওঁ মানে মনটো গৈ থকাৰ লগে লগে তেওঁ কামখিনি কৰিবলৈ তেওঁ আগবাঢ়িছে আৰু শেষত তেওঁ শ্ৰেষ্ঠ ধনুৰ্বিদ হৈছে এই ষ্টৰীৰ পৰা আমি কি বুজিব পাৰিছো আমি পঢ়িলেই নহব আমি চেষ্টা কৰিব লাগিব আমি টপিকটোৰ ওপৰত আৰু কি সোমাব পাৰো কি কুৱেশ্যন হ'ব পাৰে কি এনেকৈ পঢ়িব পাৰো যদি আমি চিন্তা কৰিব পাৰো দেন আমি সাকসেস হ'ব পাৰিম কথাটো বুজিব পাৰিছো নে বাৰু একদম সিম্পল কথা আৰু সকলোকে কওঁ নিজৰ কাৰণে পঢ়া আনৰ কাৰণে নহয় কেতিয়াও আমাৰ দেউতাই মায়ে আমাৰ পৰা কি বিচাৰে অকল পঢ়াটো বিচাৰে বেলেগ আমাক একো নিবিচাৰে দেউতাৰ মুখত প্ৰাপ্তি এটা হাঁহি দিবৰ কাৰণে যদি আমি অকমান চেষ্টা কৰো তে সকলোৱে পঢ়োচোন বাৰু পঢ়ি পেলাই আমি আগবাঢ়িব পাৰিলেহে দেউতা মাৰ মুখত হাঁহিটো বিৰিঙিব কিন্তু আমি দেউতা মাক এইখন সুখ দিব নোৱাৰিম নে বাৰু আমি চেষ্টা কৰো আৰু এটা কথা চাব আমি এটা বস্তু মন কৰিবচোন যেতিয়া আমি এটা কুকুৰে ভকি আছে তুমি এটা শিলগুটি মাৰি দিবাচোন তে কুকুৰটো কি হ'ব ভোক কৰিব সি পলাই গুচি যাব কাৰণ কিহৰ কাৰণে তেওঁ তোমালে ভয় কৰিছে শিলগুটিটো মাৰিছে কাৰণে তুমি তাক গৰু এটা যদি আহি আছে তুমি তাক আকৌ এটা শিলগুটি মাৰিবাচোন বা লাঠি জাল দি মাৰিবাচোন গৰুটো বেবাই গুচি যাবগৈ তোমাৰ ফালে একশ্যন নলয় কিন্তু তুমি কেতিয়াবা মৌমাখি গ্ৰুপ এটাত তুমি শিলগুটি মাৰি পাইছানে মাৰি চাবাচোন মৌমাখিয়ে তোমাক আহি পেলাই কিন্তু এটেক কৰিব কিহৰ কাৰণে মৌমাখিখিনিৰ মাজত সেই ইউনিটিটো আছে
আৰু প্ৰত্যেকটো কামতে যদি আমি ইউনিটি বজাই ৰাখিব পাৰো তে ইউনিটিয়ে সদায় আমাক আগুৱাই যোৱাত সহায় কৰে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি একতা হৈ কাম কৰিব লাগে আমি ইজনে সিজনক সহায় কৰিব লাগে আমাৰ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত ইজনে আনজনক যদি আমি সহায় কৰিব পাৰো ইজনে আনজনক যদি বুজাব পাৰো তে বুজালে টপিকটো আমাৰ ক্লিয়াৰ হ'ব এনেকুৱা নহয় যে হিমুকে বহুত চোকা হৈ যাব তুমি এটা কথা মনত ৰাখিবা তুমি যে এটা টপিক বুজাবা তোমাৰ বেছি ক্লিয়াৰ হ'ব সেই বস্তু ক্লিয়াৰ কৰি গৈ থাকিলে কিন্তু আমি কিন্তু আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকে আজিৰ পৰাই এটা শিডিউল বনাওক আমি ৰাতিপুৱা সময়ত যেনেকৈ নহওক মই 1 ঘণ্টা সময় পঢ়িম 1 ঘণ্টা সময় পঢ়ি মই টিউচন যাম বা মই স্কুললৈ যাম আৰু তাৰ স্কুলৰ পৰা আহি আমি অলপ সময় ৰেষ্ট ল'ম ৰেষ্ট লৈ পেলাই ভাতিবেলা সময়ত যে টিউচন থাকে টিউচন কৰিলো টিউচনৰ পৰা আহি মই হোমৱৰ্কখিনি ক্লিয়াৰ কৰিম তাৰপিছত আমি ৰাতি সদায় কি কৰিম গৈ নতুন নতুন বস্তু পঢ়িম নতুন কাইলৈ যি পঢ়াব স্কুলত সেইখিনি বস্তু আমি অলপ পঢ়ি যাম অলপ যদি পঢ়ি যায় অলপটো নিজে বুজি পাইছোৱে স্কুলত টিচাৰে যেতিয়া বুজাব তে আপোনালোকৰ আৰু অকণ ক্লিয়াৰ হ'ব ঘৰত আহি যেতিয়া পঢ়িবহি আৰু অকণ ক্লিয়াৰ হ'ব তিনিবাৰ যেতিয়া ৰিভিজন হৈ যাব তেনে আপোনালোকে শুক্ৰ শনিবাৰটো ৰিভিজন শনিবাৰ দেওবাৰটো ৰিভিজন কৰিবই আৰু এবাৰ ৰিভিজন হ'ব তেতিয়া কিন্তু একদম সফলৰ বাট ল'বলৈ কাৰণে আমাৰ আৰু ওচৰ চাপি আহিছে এটা কথা মনত ৰাখিব কি বিফলতাই কিন্তু কেতিয়াও কিন্তু আমাক পিছুৱাই আহিলে কিন্তু নহ'ব আমি প্ৰত্যেকতে কৈছো যে আমি এটা এজোপা গছ চাওকচোন বহাগ আহাৰ লগে লগে গছজোপা কিন্তু লথঙা হৈ যায় কিন্তু লথঙা হৈ যোৱাৰ লগে গছজোপা কেতিয়াও নাভাবে যে লথঙা হৈ গ'ল পাতখিনি নাইকিয়া হৈ গ'ল মই কি কৰিম মই মৰি যোৱাই ভাল গছজোপা মৰি নাযায় আকৌ দিন যায় ৰাতি যায় দিন যায় ৰাতি যায় পুনৰ কিন্তু তাত কুহপাত মেলে আৰু নতুনকৈ এজোপা গছৰ সৃষ্টি হয় তেতিয়া কিন্তু দেখিবলৈ ধুনীয়াহে হয় আগতকে হয়নে ঠিক একেদৰে বহাগ বিহু আহি আছে আৰু নতুন বছৰো আহি আছে আপোনালোকে পাত ফলাওক আপোনালোকৰ নিজস্বতা চেঞ্জ কৰক আগতে কৰা সেই বেয়া সময়খিনি বা বেয়া কামখিনি এতিয়া নকৰিব লাগে হয় চেঞ্জ কৰকচোন ধুনীয়াকৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু পঢ়ক কিতাপ পঢ়ক পঢ়িলে সাকসেসটো হ'বই আৰু সকলোকে এটাই অনুৰোধ টাইম ওয়েষ্ট নকৰিবা আৰু যেহেতুকে তোমালোকে নেক্সট ইয়াৰ ফাইনেল দিবলৈ গৈ আছা এই বছৰ কৰা ভুলখিনি নেক্সট ইয়াৰ যাতে নহয় বা অনুশোচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক সকলোকে পঢ়া আৰু সকলোৱে আগবাঢ়ি যোৱা আৰু যিমানে পঢ়িবা সিমানে ভাল হ'ব আৰু এটা কথা সদায় মনত ৰাখিবা যি হৈছে ভাল হৈছে যি হ'ব ভাল হ'ব ধন্যবাদ